Hello everyone, তোমালোকৰ সুবিধাৰ বাবে A Letter to God এই চেপ্টাৰখন মই দুটা পাৰ্টত ভাগ কৰিছো। ইয়াত মই পাৰ্ট 2 খিনি পঢ়াই দিছো আৰু পাৰ্ট 1 খিনি মই অলৰেডি পঢ়াই দিছো। তোমালোকে এইখন ভিডিঅ'ৰ শেষত পাৰ্ট 1 খিনি পাই যাবা, নহলে এইখন ভিডিঅ'ৰ ডেসক্ৰিপচনত যাবা, মই তাত পাৰ্ট 1 ৰ লিংক দি দিছো, তোমালোকে চাই ল'ব পাৰিবা। তেনেহলে ষ্টুডেন্ট, without any delay, let's start with the explanation. God, he wrote. Lenso etia teketor cityখন লিখা স্টার্ট কৰিলে আৰু তেকেতে স্টার্টিংত প্ৰথমত God লিখিলে আৰু তাৰ পিছত এনেকৈ লিখিলে if you don't help me, যদি আপুনি মোক সহায় নকৰে তেনেহলে my family and I will go hungry this year, তেনেহলে মই লগতে মোৰ ফ্যামিলি এই বছৰটো নাকাই থাকিব লাগিব, that means অনাহাৰে থাকিব লাগিব। তাৰ পিছত তেকেতে লিখিলে I need 100 pesos in order to show my field again and to live until the crop comes because the hailstorm. Hailstorm means শিলাবৃষ্টি বা হিম বৰষা and the peso শব্দটোৰ অৰ্থ হৈছে currency of several Latin American countries, that means কেইবাখনো লেটিন আমেৰিকান কান্ট্ৰিজৰ কাৰেন্সি হয়, যেনেকুৱা আমাৰ ইয়াত কাৰেন্সি হল টকা বা মানি, ঠিক তেনেকৈ কেইবাখনো লেটিন আমেৰিকান কান্ট্ৰিজৰ কাৰেন্সি হল পেসো। তো ইয়াত আমি কি বুজা পালো যে I need 100 peso, that means লেন্সক 100 peso লাগে, কি কাৰণত লাগিব in order to show my field again, তেকেতে যাতে সেই টকাখিনিয়ে দি পুনৰ এবাৰ তেকেতে শস্যখিনি ৰুই দিব পাৰে আৰু লগতে to live until the crop comes, আৰু লগতে সেই টকাখিনিয়ে দি যাতে তেকেতে খাই জীয়াই থাকিব পাৰে তেতিয়ালৈকে যেতিয়ালৈকে তেকেতে নতুনকৈ ৰুই দিয়া শস্যখিনি চপাব নোৱাৰে। আৰু লগতে তেকেতে কাৰণ দৰখাইছিল এনেকৈ because the hailstorm, কাৰণ যেটো শিলাবৃষ্টি হৈছিল আৰু যাৰ ফলত যেটো তেকেতৰ শস্যখিনি নষ্ট হৈ গৈছিল সেইভাবে গডে যাতে তেকেতক 100 peso টকা দি সহায় কৰে। He wrote to God on the envelope. Envelope means খাম। তো ইয়াত আমি কি বুজা পালো যে তেকেতে চিঠিখন খামৰ ভিতৰত সোমাই দিলে আৰু খামখনৰ ওপৰত তেকেতে লিখিলে to God, then put the letter inside, তাৰ পিছত তেকেতে চিঠিখন তেকেতৰ পকেটৰ ভিতৰত নহলে বেগৰ ভিতৰত সোমাই দিলে and still traveled went to town, আৰু তাৰ পিছত তেকেতে চিঠিখন লৈ টাউন লৈ গুচি গল। still travel means ইয়াত বুজাইছে তেকেতে এতিয়ালৈকে বিপদমুক্ত বা চিন্তামুক্ত হোৱা নাই। তাৰ পিছত at the post office he placed a stamp on the letter and dropped it into the mailbox, আৰু তাৰ পিছত যেতিয়া তেকেতে পোষ্ট অফিস লৈ আহি পালে তাত গৈ পেলাই তেকেতে চিঠিখনৰ ওপৰত এখন ষ্টাম্প লগাই দিলে আৰু চিঠিখন মেইল বক্সত ড্ৰপ কৰিলে। One of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. তো ইয়াত আমি কি বুজা পালো যে ইয়াত সম্পূৰ্ণ পোষ্ট অফিসৰ দৃশ্যখিনি দেখুৱা হৈছে যে পোষ্ট অফিসত এজন এমপ্লয়ী আছিল, তেকেত এজন পোষ্টম্যান হয়, তেকেতে অফিসৰ কাৰ্যত সহায় আৰু সহযোগিতা কৰে। তো লেন্সোৱে যিখন চিঠি মেইল বক্সত ড্ৰপ কৰিছিল সেইখন চিঠি সেই পোষ্টম্যানজনে লৈ পেলাই তেকেতৰ বস অৰ্থাৎ পোষ্টমাষ্টাৰৰ ওচৰলৈ আহিছিল এণ্ড তেকেতৰ পোষ্টমাষ্টাৰক গড লৈ লিখা চিঠিখন দেখুৱালে আৰু লগতে এনেকৈ ক'লে never in his career as a postman had he known that address, যে কোনোবা এজনে গড লৈ এখন চিঠি লিখিছে আৰু লগতে ক'লে যে তেকেতৰ কেৰিয়াৰত গড লৈ লিখা বা গডৰ এড্ৰেছত লিখা চিঠি এতিয়ালৈকে দেখা নাই। The postmaster, a fat, amiable fellow, also broke out laughing, but almost immediately he turned serious and, tapping the letter on his desk, commented, what faith, I wish I had the faith of the man who wrote the letter. তো ইয়াত আমি কি বুজা পালো the postman তেকেতৰ বিষয়ে কোৱা আছে কেনেকুৱা ব্যক্তি আছিল, এজন আফাট এজন শকত ব্যক্তি আছিল and amiable fellow, that means friendly and pleasant, that means বন্ধুসুলভ ব্যক্তি আছিল। also broke out laughing, যদিও তেকেতে প্ৰথম অৱস্থাত চিঠিখন পাই পেলাই তেকেতে লাফিং বা হাঁহিবলৈ ধৰিছিল but কিন্তু almost immediately he turned serious, তেকেতে অতি কম সময়ৰ ভিতৰতে সিৰিয়াস হৈ পৰিছিল and tapping the letter on his desk, tapping means খুন্দিওৱা আৰু লগতে তেকেতে চিঠিখন তেকেতৰ ডেস্কৰ ওপৰত খুন্দিয়াবলৈ ধৰিলে আৰু কমেন্ট বা চিন্তা কৰিবলৈ ধৰিলে what faith, কিমান যে বিশ্বাস সেই মানুহজনৰ, I wish I had the faith of the man who wrote the letter, আৰু লগতে তেকেতে ক'লে যে যদি সেই গডৰ ওপৰত বিশ্বাস ৰখা মানুহজনৰ বিশ্বাসখিনি মই ৰাখিব পাৰিলোহেঁতেন
তাৰপিছত লিখা আছে starting up a correspondence with God যিজন ব্যক্তিয়ে নেকি চিঠিৰ মাধ্যমেদি গডৰ লগত যোগাযোগ কৰি আছে So, in order not to shake the writer's faith in God, the postmaster came up with an idea, answer the letter. Writers ইয়াত কাক বুজাইছে লেন্সক বুজাইছে তো ইয়াত আমি কি বুজা পালো যে so in order not to shake the writer's faith in God that means লেন্সৰ যিখিনি গডৰ ওপৰত বিশ্বাস আছিল সেইখিনি যাতে নষ্ট হৈ না যায় সেইখিনি বজাই ৰখাৰ বাবে পোষ্টমাষ্টাৰ কি কৰিছিল তেকেতে এটা আইডিয়া খুজি ওলাইছিল যেটো হল তেকেটৰ চিঠিখনৰ ৰিপ্লাই দিব but when he opened it যেতিয়া পোষ্টমাষ্টাৰ জনে চিঠিখন খুলিলে it was evident means স্পষ্ট এটো স্পষ্ট হল যে that to answer it he needed something more than goodwill ink and paper যেতিয়া তেকেতে চিঠিখন খুলিলে তেতিয়া তেকেতে দেখিলে এখিনি স্পষ্টকৈ লিখা আছে যে চিঠিখনত কেৱল goodwill that means সৎ ভাৱনা বা সৌচিন্তা আৰু ink আৰু paper that means কলমেদি লিখা পেপাৰখনে দিলে নহব তাতকৈ চিঠিখনত বেছি কিবা বিচৰা হৈছে সেইখিনি হল 100 pesos But he stuck to his resolution. Resolutions means decision. That means Hidanto. He asked for money from his employees. He himself gave part of his salary and several friends of his were obliged to give something for an act of charity. Act of charity means দুখিয়া দৰিদ্ৰ বা নিডি মানুহসকলক কৰা সহায় বা সাহায্য তো ইয়াত আমি কি বুজা পালো he stuck to his resolution that means পোষ্টমাষ্টাৰ জনে তেকেতে লোৱা সিদ্ধান্ততে অটল থাকিল that means তেকেতে লেন্সক টকা দি সহায় কৰিবলৈ সিদ্ধান্ত ললে যাৰ বাবে তেকেতে টকা বিচাৰিছিল এতিয়া দেখা কাৰ পৰা টকা বিচাৰিছিল he asked for money from his employees তেকেতৰ কাৰ্যালয়ত কাম কৰা এমপ্লয়িজৰ পৰা টকা বিচাৰিছিল he himself gave part of his salary তেকেতৰ salaryৰ কিছু অংশ দিছিল and several friends of his were obliged to give something আৰু লগতে তেকেতৰ বন্ধু বান্ধৱীৰ পৰাও টকা সংগ্ৰহ কৰিছিল বা বিচাৰিছিল আৰু লগতে কৈছিল এইখিনি টকা তেকেতক দিব লাগিব কাৰণ this is an act of charity It was impossible for him to gather together the 100 pesos so he was able to send the farmer only a little more than half তো ইয়াত আমি কি বুজা পালো যে পোষ্টমাষ্টাৰ জনে যথেষ্ট চেষ্টা কৰিছিল লেন্সৰ টকাখিনি সংগ্ৰহ কৰাৰ বাবে যাৰ বাবে তেকেতে কেইবাজন মানুহৰ পৰা টকা সংগ্ৰহ কৰিছিল তথাপিও লেন্সৱে যিমানখিনি টকা বিচাৰিছিল সিমানখিনি টকা তেকেতে সংগ্ৰহ কৰিব পৰা নাছিল তথাপিও লেন্সৱে বিচৰা টকাখিনিৰ আধাতকৈ অলপ বেছি তেকেতে সংগ্ৰহ কৰিব পাৰিছিল He put the money in an envelope addressed to Lenso and with it a letter containing only a single word as a signature God. তো ইয়াত আমি কি বুজা পালো যে পোষ্টমাষ্টাৰ জনে যিমানখিনি টকা সংগ্ৰহ কৰিছিল সেই টকাখিনি তেকেতে এখন এনভেলপৰ ভিতৰত সোমাই দিছিল আৰু লেন্সলৈ এড্ৰেছ কৰিছিল আৰু লগতে তেকেতে এখন চিঠি লিখিছিল কিন্তু চিঠিখনত সিগনেচাৰ হিচাপত কেৱল এটাহে ৱাৰ্ড লিখা আছিল সেইটো হল গড এতিয়া কথা হল গডৰ সিগনেচাৰ কিয় দিয়া হৈছিল কাৰণ লেন্সৱে যেতিয়া চিঠিখন পাব আৰু যেতিয়া তেকেতে গডৰ সিগনেচাৰ দেখা পাব তেতিয়া তেকেতে বিশ্বাস কৰিব যে আসলতে চিঠিখন গডৰ পৰা আহিছে দ্যাট মিন্স ৰিপ্লাইখিনি গডৰ পৰা আহিছে আৰু তেকেতৰ গডৰ ওপৰত যিখিনি ডিপ ফেথ আছিল সেইখিনি যাতে অটল হৈ থাকে তাৰ বাবেহে গডৰ সিগনেচাৰ দিয়া হৈছিল The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. তো ইয়াত কোৱা আছে যে লেন্সৱে যোৱা সানডেতকৈ নেক্সট সানডে অলপ আগতীয়াকৈ পোষ্ট অফিচলৈ আহিছিল কাৰণ তেকেটৰ মনত এটা আকুলতা ভাৱ আছিল যে গডে তেকেটৰ চিঠি ৰিপ্লাই দিছে না নাই সেইখিনি জনাৰ বাবেহে তেকেতে আগতীয়াকৈ পোষ্ট অফিচলৈ আহিছিল It was the postman himself who handed the letter to him while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. Good deed means bhal kaam and contentment means satisfaction. To yat kowa aise to Lensoe jetia post office loi ahisil tetia postman jone teketok citykhon disil kintu hei gotekhini drisya postmaster jone duror pora dekhi asil aru tekete mone mone satisfaction অনুভৱ কৰি আছিল কাৰণ তেকেতে এটা ভাল কাম কৰিছে বুলি অনুমান কৰি আছে কেনেকুৱা ধৰণৰ ভাল কাম যে লেন্সৱে যিমানখিনি টকা বিচাৰিছে বা লেন্সৰ যিখিনি ফেড আছিল গডৰ ওপৰত সেইখিনি তেকেতে ৰাখিব পাৰিছে সেইখিনি এটা ভাল বা মহান কাম বুলি তেকেতে ভাবি আছে যাৰ বাবে হে তেকেতে স্যাটিসফ্যাকশন অনুভৱ কৰি আছে
Lanzo showed not the slightest surprise on seeing the money, such was his confidence, but he became angry when he counted the money. তো ইয়াত কোৱা আছে যে লেন্সোৱে যেতিয়া টকাখিনি পাইছিল সেই টকাখিনি দেখি পেলাই লেন্সোৱে অলপ পৰিমাণৰ হলেও সাৰপ্ৰাইজ হোৱা নাছিল কাৰণ তেখেতৰ গডৰ ওপৰত যথেষ্ট বিশ্বাস আছিল আৰু তেখেতে ভাবিছিল যে যিহেতু গডৰ পৰা টকা বিচৰা হৈছে গতিকে গড নিশ্চয় টকা দিবই সেইবাবে হে তেখেতে সাৰপ্ৰাইজ হোৱা নাছিল তাৰ পৰিৱৰ্তে but he became angry when he counted the money তাৰ পৰিৱৰ্তে যেতিয়া তেখেতে টকাখিনি হিচাপ কৰিছিল আৰু দেখিছিল যে তেখেতে গডৰ পৰা 100 পেছ'ছে বিচাৰিছিল কিন্তু তাৰ পৰিৱৰ্তে কম টকাহে আহিছিল যাৰ বাবে তেখেতে খঙাতুৰ হৈ পৰিছিল God could not have made a mistake nor could he have denied Lanzo what he had requested আৰু তাৰ পৰিৱৰ্তে তেখেতৰ এটা ধাৰণা আছিল যে মোৰ ৰিকুৱেষ্টখিনি দ্যাট মিন্স মই যিখিনি ৰিকুৱেষ্ট কৰিছো সেইখিনিটো নাকচ কৰিব নোৱাৰে গড তাৰ পৰিৱৰ্তেও গডটো টকা পইচা হিচাপ কৰা ক্ষেত্ৰতো কোনো ধৰণৰ ভুল কৰিব নোৱাৰে তো গতিকে টকাখিনি কিয় কম আহিল এনেকুৱা এটা ধাৰণা বা কোৱেশ্চন তেখেতৰ মনত উদয় হ'ল Immediately, Lanzo went up to the window to ask for paper and ink. Lanzo যেতিয়া দেখিলে যে তেখেতে বিচৰা হিচাপে টকাখিনি অহা আছিল সেইবাবে হে তেখেতে গডলৈ পুনৰ এবাৰ চিঠি লিখা থিৰাং কৰিলে যাৰ বাবে হে ইমিডিয়েটলি তৎক্ষণাত তেখেতে কি কৰিলে কাউণ্টাৰলৈ গলে আৰু তাত গৈ পেলাই পেপাৰ আৰু পেন বিচাৰিলে যাতে তেখেতে চিঠি এখন লিখিব পাৰে On the public writing table, he started to write. তেখেতে কি কৰিলে public writing table চিঠিখন লিখা ষ্টাৰ্ট কৰিলে with much wrinkling of his brow caused by the effort he had to make to express his idea. That means তেখেতে যেতিয়া চিঠিখন লিখি আছিল তেতিয়া তেখেতৰ আইব্ৰো ৰিংকল কৰিছিল that means কোচ খাই গৈছিল কাৰণ তেখেতে এতিয়া গডলৈ কি লিখিব সেইখিনি চিন্তা কৰি পেলাই তেখেতে লিখি আছিল যাৰ বাবে তেখেতৰ আইব্ৰোখিনি ৰিংকল হৈছিল that means কোচ খাই গৈছিল When he finished, he went to the window to buy a stamp, which he licked and then affixed to the envelope with a blow of his fist. That means ইয়াত কি বুজা গল যে যেতিয়া তেখেতে চিঠিখন লিখা শেষ কৰিলে তাৰ পিছত পুনৰ এবাৰ কাউণ্টাৰলৈ গুচি গল তাত যাই পেলাই তেখেতে ষ্টাম্প এটা ললে আৰু ষ্টাম্পটো তেখেতে খামৰ ওপৰত লগাই দিলে The moment the letter fell into the mailbox, the postmaster went to open it. আৰু যেতিয়া তেখেতে সেই চিঠিখন পুনৰ এবাৰ মেইল বক্সত পোষ্ট কৰিলে তেতিয়া পোষ্টমাষ্টাৰজনে নিজে তাত গৈছিল আৰু চিঠিখন লৈ পেলাই ওপেন কৰিছিল এতিয়া চিঠিখনত কি লিখা আছে আমি পঢ়িলে বুজিব পাৰিম ইট সেড চিঠিখনত লিখা আছে যে গড of the money that I asked for only 70 pesos reached me যে গড মই যিমানখিনি টকা বিচাৰিছিলো that means মই 100 pesos টকা বিচাৰিছিলো তাৰ পৰাহে মই মাত্ৰ 70 pesos টকাহে পাইছিলো Send me the rest গতিকে আপুনি অনুগ্ৰহ কৰি বাকি টকাখিনি মলৈ পঠাই দিয়ক since I need it very much যেহেতু এই টকাখিনিৰ মোৰ খুবেই প্ৰয়োজন but কিন্তু don't send it to me through the mail কিন্তু এই টকাখিনি এইবাৰ মেইল অৰ্থাৎ চিঠিৰ মাধ্যমেদি পঠাই নিদিব because কাৰণ the post office employees are a bunch of crooks Lanzo কাৰণ পোষ্ট অফিসত কাম কৰা মানুহসকলে চিট হয় সেইবোৰ ঠগ হয় হয়তো আপুনি 100 পেছস টকা পঠাই দিছে তাৰ পৰা মই 70 পাইছো কাৰণ বাকি টকাখিনি হয়তো পোষ্ট অফিসত কাম কৰা মানুহসকলে লব পাৰে আৰু শেষত লেন্সো লিখি পেলাই চিঠিখন শেষ কৰিছিল তো এইখিনিতে আমি বুজা পালো যে লেন্সৰ যদিও ডিপ ফেট আছিল গডৰ ওপৰত তথাপিও তেখেতে মানুহক বিশ্বাস কৰিব পৰা নাছিল যত নেকি আমি সকলোৱে জানো যে গড সকলো ঠাইতে বিৰাজমান মানুহৰ ভিতৰতে থাকিব পাৰে কিন্তু এইখন ষ্টৰীত আমি দেখিবলৈ পালো যে মানুহজনে দ্যাট মিন্স পোষ্টমাষ্টাৰজনে গডৰ মেসেঞ্জাৰ হৈ পেলাই কাম কৰিছিল তথাপিও লেন্সোৱে সেই মানুহজনক চিনিব পৰা নাছিল তো যিয়ে নহওক আমি সকলোৱে সকলৰ ওপৰত বিশ্বাস ৰখাটো খুবেই প্ৰয়োজন তো ডিয়াৰ ষ্টুডেন্ট লেসনখন ইয়াতে সমাপ্ত হল যদি তোমালোকৰ লেসনখনৰ পৰা উপকৃত হৈছে তেনেহলে নিশ্চয় লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব আৰু লগতে নটিফিকেশন বেলটো প্ৰেছ কৰি দিবা যাতে তোমাৰ বাবে বনোৱা ভিডিঅ'বোৰ তোমালোকৰ ওচৰলৈ অতি সোনকালে আহি যায় তেনেহলে ডিয়াৰ ষ্টুডেন্ট মই ইয়াতে সমাপ্ত কৰিলো আজিলৈকে এইখিনিয়ে ধন্যবাদ হেভ আ গুড ডে থ্যাংক ইউ